নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই বৰ্তমান জাগিৰোডত আছো আৰু মই আৰু পিংকি আজি বিচাৰি আহি আছো ইউনিচেক্স পাৰ্লাৰ এখন কেইদিনমানৰ আগতে যে খুলিছে জাগিৰোডত। খোলা দিন হ'ল কেইদিনমান, কিন্তু আমি আহি পোৱাহি নাই। পাৰ্লাৰখনৰ নাম হ'ল নিউ লুক্স ইউনিচেক্স ফেমিলি চেলন। আৰু মোৰ চুলিখিনি চাই পিনে এতিয়া চুলি ৱাছ কৰি আছে। আজি মই মোৰ হেয়াৰ কাট কৰিম, কাৰণ নাকাটো বুলি ভাবিছিলো যদি কাটিবলৈ বাধ্য হৈ গৈছো। কিয় জানেনে, মোৰ চুলি ইমানেই সৰিছে আৰু বহুত ৰাফ ড্ৰাই হৈ গৈছে, মানে বহুতে বেয়া হৈ গ'ল। এইকেইদিনে নন ষ্টপ ধূলিয়ে বালিয়ে ফিল্ডত ঘূৰি চুলি একদম অৱস্থা বেয়া। গতিকে মই যতন ল'বৰ কাৰণেও সময় নাপাওঁ। কোনোবা সময়ত এনেকুৱা হৈ যায় চুলি একে অৱস্থা বেয়া, ধুবলৈ সময় নাপাওঁ। সেইকাৰণে কাটি দিছো শ্বৰ্ট কৰি পিনে, যাতে চেম্পু কণ্ডিচনাৰ কৰোঁতেও সময় নালাগে। আৰু যিহেতু গৰমৰ দিন, ঘামিও থাকে, মই যতনো ল'ব নোৱাৰো। সেইকাৰণে শ্বৰ্টকৈ কাটি দিছো চুলিখিনি। যিহেতু ট্ৰেণ্ডিং চলি আছে, সেইকাৰণে মই শ্বৰ্টকাটে কৰি দিছো। আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাব। এনেতো বেলেগ চেলনত গৈয়ে থাকো, এইবাৰ ফাৰ্ষ্ট ইউনিচেক্স চেলনত গৈছো। আৰু যিহেতু আমাৰ জাগিৰোডতে আছে, সেইকাৰণে ভাবিছো ট্ৰাই কৰো। হেয়াৰ কাটটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মোক। ভাল লাগিছে নে বেয়া লাগিছে, আৰু এই চেলনখনত কোন কোন গৈছে সেইটোও জনাব মোক। আৰু প্ৰাইচটো কম, আপোনালোকে যাব পাৰে। মই ভালে পাইছো বৰ্তমান। আৰু এইটো হেয়াৰ কাট হৈ গ'ল, আৰু গৰমত কি কৰিব, উপায় নাই। সেইকাৰণে কাটিবলৈ মই বাধ্য, আৰু কাটি দিলো। আৰু এইটো ফাইনেল লুক চাওক। আৰু এই শ্বৰ্ট হেয়াৰ খিনি মোক কেনেকুৱা লাগিছে কমেন্টত জনাবলৈ নাপাহৰিব দেই।